নমস্কাৰ। আজি সাধাৰণ বিজ্ঞানৰ ওপৰত কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। ইয়াতে প্ৰথম প্ৰশ্নটো হৈছে ক্ৰম'জম কোষৰ কোনটো অংশত থাকে? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে নিউক্লিয়াছ, অপশ্যন বি দিয়া আছে মাইটকণ্ড্ৰিয়া, অপশ্যন চি দিয়া আছে ৰাইব'জম, অপশ্যন ডি দিয়া আছে উল্লেখিত এটাও নহয়। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ নিউক্লিয়াছ। ক্ৰম'জম কোষৰ নিউক্লিয়াছত থাকে। জীৱজগতৰ ক্ষুদ্ৰতম গোটটোৰ নাম কি? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। বংশ, গোট, প্ৰজাতি আৰু অপশ্যন ডি দিয়া আছে উল্লেখিত এটাও নহয়। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি প্ৰজাতি। জীৱজগতৰ ক্ষুদ্ৰতম গোটটোৰ নাম হৈছে প্ৰজাতি। পদাৰ্থৰ চতুৰ্থ অৱস্থাটোক কি বুলি কোৱা হয়? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। ধাতু, পাৰা, প্লাজমা, অপশ্যন ডি দিয়া আছে গেছ। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি প্লাজমা। পদাৰ্থৰ চতুৰ্থ অৱস্থাটোক প্লাজমা বুলি কোৱা হয়। তলত উল্লেখ কৰা কোনগৰাকীয়ে জীৱৰ বৈজ্ঞানিক নামাকৰণ কৰিছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। জৰ্জ ষ্টিফেনছন, ৰবাৰ্ট ব্ৰাউন, কেৰেলাছ লিনিয়াছ, অপশ্যন ডি দিয়া আছে এডৱাৰ্ড জেনাৰ। এই চাৰিগৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কেৰেলাছ লিনিয়াছ। কেৰেলাছ লিনিয়াছে জীৱৰ বৈজ্ঞানিক নামাকৰণ কৰিছিল। তলত উল্লেখ কৰা কোনটো মানৱ দেহৰ আটাইতকৈ ডাঙৰ অংগ? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। চকু, জিভা, ছাল, বৃক্ক। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ছাল। মানৱ দেহৰ আটাইতকৈ ডাঙৰ অংগটো হৈছে ছাল। তলত উল্লেখ কৰা কোনটো কোষৰ শক্তিৰ কাৰখানা? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। নিউক্লিয়াছ, মাইটকণ্ড্ৰিয়া, ৰাইব'জম, অপশ্যন ডি দিয়া আছে উল্লেখিত এটাও নহয়। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মাইটকণ্ড্ৰিয়া। কোষৰ শক্তিৰ কাৰখানা হৈছে মাইটকণ্ড্ৰিয়া। তলত উল্লেখ কৰা কোনটো ক্ষমতাৰ এছআই একক? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। পাস্কেল, জুল, নিউটন, ৱাট। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ৱাট। ক্ষমতাৰ এছআই একক হৈছে ৱাট। তলত উল্লেখ কৰা কোনটোক প্ৰ'টিন কাৰখানা বুলি কোৱা হয়? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। ৰাইব'জম, লাইছ'জম, নিউক্লিয়াছ, মাইটকণ্ড্ৰিয়া। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰাইব'জম। ৰাইব'জমক প্ৰ'টিন কাৰখানা বুলি কোৱা হয়। তলত উল্লেখ কৰা কোনটো কণিকাৰ কাৰণে তেজ গোট মাৰে? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। অনুচক্ৰিকা, শ্বেত ৰক্তকোষ, এ আৰু বি দুইটা, অপশ্যন ডি দিয়া আছে উল্লেখিত এটাও নহয়। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অনুচক্ৰিকা। অনুচক্ৰিকাৰ কাৰণে তেজ গোট মাৰে। তলত উল্লেখ কৰা কোনটো কোষৰ অংগাণুক আত্মঘাতী মোনা বুলি কোৱা হয়? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। লাইছ'জম, মাইটকণ্ড্ৰিয়া, ৰাইব'জম, নিউক্লিয়াছ। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ লাইছ'জম। লাইছ'জমক আত্মঘাতী মোনা বুলি কোৱা হয়। জুল কিহৰ একক? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে ক্ষমতা, অপশ্যন বি দিয়া আছে শক্তি, অপশ্যন চি দিয়া আছে নিউটন, অপশ্যন ডি দিয়া আছে ৱাট। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যিসকলৰ ভিডিঅ'টো চাই ভাল লাগিলে আগলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।